তো হাই গাইজ, আসসালামু আলাইকুম। তো আমাৰ এতিয়া ইফতাৰৰ সময় হ'ব আৰু বেছি সময় নাই, 10 মিনিটমান আছে। 5:22 হ'ল। তো 5:30 বজাত মানে 5:30 আজান দিব, তাৰপিছত আমাৰ খুলিব লাগিব। তো আমি আজি ইফতাৰত কি বনালোঁ তো অকণমান মই দেখুৱাই আছে শ্বৰ্টকৈ। তো আমাৰ এতিয়া বনা অলৰেডি হ'লে। তাৰপিছত মই লাইন গৈছিলে, তো লাইন গুচি আহিলে আৰু কি যোগাৰ কৰিছোঁ আপোনালোকক দেখুৱাই। আজি আকৌ পঢ়িব ওলালোঁ। আজি 4 দিন হ'ল। তো ৰাতি বাজে কেইটা? এতিয়া বাজিলে 10:15। তো আমি সকলোৱে ভাত চাত খাই ল'লোঁ আৰু এতিয়া মই কোৰাণ পঢ়িম, কাৰণ ৰাতিপুৱাকৈ বা আবেলিকৈ সময় নহয়, বহুত কাম ব্যস্ত চবে। সেইকাৰণে ভাবিলোঁ ৰাতি পঢ়ি কোৰাণ খতম দিব লাগিব। আৰু মই সকলো ৰমজান মাহত কোৰাণ খতম দিওঁ। তো নিদিলে আৰু বহুত বেয়া লাগে। আৰু ৰমজান মাহটো এইবিলাক আল্লাৰ কামে কৰিব লাগে, নমাজ, তাৰপিছত তাৰাবি নমাজ এইবিলাক কৰিব লাগে। সেইকাৰণে এতিয়া মই কোৰাণ পঢ়ি আছোঁ। كنتم مؤمنين فقالوا يا موسى إنا لن ندخلها أبدا ما داموا فيها فاذهب أنت وربك فقاتلا إنها هنا قائدون قال رب إني لا أملك إلا نفسي وأخي فافرق بيننا وبين القوم الفاسقين قال فإنها محرمات عليهم 40। কোৰাণ পঢ়া হ'ল। এতিয়া মই মনাজাত কৰিলোঁ। গাইজ, ফাইনেলি এতিয়া কোৰাণ পঢ়া হ'ল। তো আজি 4 দিন পঢ়িলোঁ। তাৰপিছত মই আৰু লাষ্টৰ দিনাখন দিম। তো কিমান দিনত মই কোৰাণখন খতম দিব পাৰোঁ। তো এতিয়া বাজিলে টোপনিও লাগিছে। এতিয়া কেইটা বাজিল মই আপোনালোকক দেখুৱাই আছোঁ। তো আজি 4 দিন পঢ়িলোঁ। বাজিছে 12:15। তো এতিয়া মই টোপনি যাম। তো সকলোৱে শুইছে আৰু এতিয়া মই টোপনি যাম। তো বাই বাই, গুড নাইট, খুদা হাফেজ। তো সকলোৰে ৰমজানটো যেন ভালে যায়। বাই।